এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু। এতিয়া আগবঢ়াইছো নিৰ্বাচনী প্ৰেক্ষাপট। বিষয় অসম বিধানসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন। এই অনুষ্ঠানত সমল ব্যক্তি হিচাপে ষ্টুডিঅ'ত উপস্থিত আছে ৰাজ্যিক নিৰ্বাচন বিভাগৰ যুটীয়া মুখ্য নিৰ্বাচনী বিষয়া ৰাহুল চন্দ্ৰ দাস। আগ্ৰহী শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকাৰ সময়ত 0361266186 আৰু 2662325 এই দুটি নম্বৰত ফোন কৰি অনুষ্ঠানটিত ভাগ ল'ব পাৰিব। অনুষ্ঠানটিৰ আধৰি এয়া মানস প্ৰতিম শৰ্মা। সমূহ শ্ৰোতাকে নিৰ্বাচনী প্ৰেক্ষাপট অনুষ্ঠানলৈ আদৰণি জনালোঁ। কাইলৈ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ সামৰণি পৰিব আৰু তাৰ দুদিন পিছত অৰ্থাৎ মঙলবাৰে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। আমি তৃতীয় আৰু অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত কিছু কথা পাতিম। ৰাহুল দা, এতিয়া দুটা পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আপোনালোকৰ তৰফৰ পৰা কি ধৰণৰ প্ৰস্তুতি অব্যাহত ৰাখিছে? নমস্কাৰ। আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছেগৈ আৰু ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে আমাৰ অধিক সংখ্যক ভোটাৰ ওলাই আহিছে। কোভিড মহামাৰীৰ মাজতো আৰু এই ইমান বেয়া বতৰ নেওচি পেলেও আমাৰ ৰাইজ সজাগ ৰাইজ ওলাই আহিছে আৰু নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে। কাৰণ যোৱা 1 এপ্ৰিলত আমি দেখা গৈছে এৰাউণ্ড 81% ভোটিং হৈছে। চ' সেইটো এটা শুভ লক্ষণ আমাৰ সকলোৰে কাৰণে। আৰু বাকী প্ৰস্তুতি যিবোৰ প্ৰস্তুতি কৰিব লগা সকলোখিনি প্ৰস্তুতি আমাৰ তৰফৰ পৰা হৈছে। এডিকুৱেট ছিকিউৰিটি এৰেঞ্জমেণ্ট আমি প্লেচ কৰিছোঁ। জিলা নিৰ্বাচন বিষয়াবিলাকে সকলোবোৰ প্ৰস্তুতি নিজৰ নিজৰ জেগাত কৰি উঠিছে। আপুনি নিৰাপত্তাৰ বিষয়টো ক'লে, যিহেতু তৃতীয় পৰ্যায়ত বিটিআৰ অঞ্চলতো ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু ভূটানৰ সৈতে আমাৰ কিছু তাত সীমান্ত তাত বৰ্ডাৰ শ্বেয়াৰিং কৰা আছে। গতিকে আৰু তাত নতুনকৈ মানে উগ্ৰপন্থী সমস্যা ঠিক গা কৰি উঠা নাই, কিন্তু তথ্য ওলাইছে এটা নতুন সংগঠন তাত জন্ম হৈছে। গতিকে এই আটাইবোৰ বিষয় মনত ৰাখি বিটিআৰ অঞ্চলত সামগ্ৰিকভাৱে নিৰাপত্তাৰ বাবে কি নিৰ্দেশনা দিছে? নহয়, বিটিআৰ আমাৰ অকল বিটিআৰ বুলিয়ে নহয়, নিৰ্বাচন যেতিয়া কথা হ'ব নিৰ্বাচনৰ ক্ষেত্ৰত যিখিনি সাৱধানতা অৱলম্বন কৰিব লাগে নিৰ্বাচন আয়োগে ইতিমধ্যে কৰিছে। আৰু এইখিনি কথা সকলোবোৰ কথা ইণ্টাৰষ্টেট বাউণ্ডেৰী, ইণ্টাৰষ্টেট বাউণ্ডেৰীৰ লগত ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আপুনি ক'ব বা ষ্টেট যিবিলাক আছে নাগালেণ্ডৰ লগত জড়িত, আমাৰ ভূটানৰ লগত ইণ্টাৰনেশ্যনেল আছে, ইফালে বাংলাদেশ বৰ্ড। চ' এনেধৰণৰ গোটেইখিনি কথা আগতীয়াকৈ আমাৰ গভৰ্ণমেণ্ট লেভেলতো ডিছকাশ্যন হয়। নিৰ্বাচন আয়োগেও বহুতবাৰ ৰিভিউ লৈছে। চ' ইতিমধ্যে এইবিলাক আমাৰ নজৰত আছে। আৰু বিশেষভাৱে আপুনি যিটো কৈছে বিটিআৰত বিশেষভাৱে ছিকিউৰিটি এৰেঞ্জমেণ্ট কৰাৰ কাৰণে ব্যৱস্থা কৰা হৈছে। আমাৰ অনুষ্ঠানৰ প্ৰথমটো ফোন আহিছে, আমি শ্ৰোতাগৰাকীৰ ফোনটো লৈছোঁ। হেল্ল'। হেল্ল'। হয়, আপোনাৰ প্ৰশ্নটো সোধক। হেল্ল', নমস্কাৰ ছাৰ। নমস্কাৰ। নমস্কাৰ। মই মতিউৰ ৰহমান, বাক্সা ডিষ্ট্ৰিক্ট বৰখাজুলিৰ পৰা কৈ আছোঁ। নমস্কাৰ। হয়, মই এজন তাৰমানে দৃষ্টিহীন তাৰমানে। হয় 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 হয়, নমস্কাৰ, কওক। হয়, মই এজন দৃষ্টিহীন তাৰমানে। বুজিছোঁ, কওক। হয়, মই তাৰমানে এতিয়া মোৰ ঘৰৰ মানুহজনীৰ লগত যেতিয়া ভোট দিবলৈ যাওঁ তেতিয়া ভোট কেন্দ্ৰত এই দুয়োটা একেলগে যাব পাৰি না নাই? নিশ্চয়কৈ যাব পাৰিব। দুয়োটা একেলগে নিশ্চয়কৈ যাব পাৰিব। শাৰী বেলেগ বেলেগ থাকিব আৰু আপোনালোকৰ দৃষ্টিহীনৰ বাবেও তাতে ব্যৱস্থা থাকিব। আপোনালোকে ইতিমধ্যে অৱগত হৈছে কিজানি। দৃষ্টিহীনবিলাকৰ বাবেও আমাৰ ব্ৰেইলৰ কাৰণে ব্যৱস্থা কৰা থাকিব তাতে। হয়, আমি যোৱা সপ্তাহত এই বিষয়ে কথা পাতিছিলোঁ, ব্ৰেইল ব্যৱস্থাটা। ব্ৰেইল ইতিমধ্যে ছপাশালত প্ৰিণ্টিং কৰি বিশেষভাৱে দৃষ্টিহীনবোৰৰ বাবে এই ব্যৱস্থাটো নিৰ্বাচন আয়োগে কৰি তুলিছে। একো অসুবিধা নহয়। আপোনাক সহায় কৰিবলৈ ভোট কেন্দ্ৰত আমাৰ মানুহ থাকিব, ভলেণ্টিয়াৰ্ছ থাকিব। জিলা পৰ্যায়ত ভলেণ্টিয়াৰ্ছ নিয়োগ কৰা হ'ব। হয়, আন এগৰাকী শ্ৰোতাৰ ফোন আহিছে। হেল্ল'। 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 হয়, আপুনি ক'ৰ পৰা ক'লে? মই দৰং জিলাৰ নেপালৰ নিপেন চৰাই ক'লো। আমাৰ কালাগাঁও সমষ্টি পৰে। হয়, চৰাই সুন্দৰভাৱে ভোট আমাৰ হৈ গ'ল। এতিয়া তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলিব যেনিবা আমাৰ 6 তাৰিখে। এতিয়া আমাৰ কথা হ'ল, আমাৰ প্ৰধানমন্ত্ৰী আহি গ'ল কালি মানে আজি আহি গ'ল। এতিয়া আমাৰ যিবিলাক ভোটাৰ যিবিলাক বৰ্ডাৰ চিল কৰাৰ প্ৰতি কৈছে, আপোনাৰ ভূটান বৰ্ডাৰবিলাক ষ্টেট বৰ্ডাৰ আৰু এই আমাৰ চেণ্ট্ৰেল বৰ্ডাৰ
এইখিনিৰ ওপৰত আপোনালোকে কিবা হেৰি লৈছে নেকি? যিহেতুকে উগ্ৰপন্থী সংগঠনৰ কিছু প্ৰাদুৰ্ভাৱ আহি আছে, এই উগ্ৰপন্থী সংগঠনবিলাকৰ প্ৰাদুৰ্ভাৱটো আপোনালোকে লক্ষ্য কৰিছে ইলেকশ্যন কমিশ্যনে। এই বস্তুখিনিত আপোনালোকে লক্ষ্য কৰি পেলাই যদি ইলেকশ্যন কমিশ্যনে তাত মানে চিল কৰি দিয়ে, শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ হ'ব। নিশ্চয় নিশ্চয়, ধন্যবাদ ধন্যবাদ ধন্যবাদ। খুব গুৰুত্বপূৰ্ণ বিষয় আপুনি উত্থাপন কৰিছে সজাগ আমাৰ ভোটাৰ হিচাপে। আপোনালোকক নিশ্চয়কৈ আশ্বস্ত কৰিব বিচাৰিছোঁ যে সকলো ধৰণৰ ব্যৱস্থা আমাৰ নিৰ্বাচন আয়োগৰ তৰফৰ পৰা কৰা হৈছে। ইতিমধ্যে আজি উচ্চ পদস্থ বিষয়া কোকৰাঝাৰত গৈ মিটিং কৰিছে আমাৰ চিফ ইলেক্টৰেল অফিচাৰ সমবেতে। ডিৰেক্টৰ জেনেৰেল যিটো ছিনিয়ৰ ডেপুটি ইলেকশ্যন কমিশ্যনাৰ তেওঁ আজি আহিছিল, তেওঁলোকেও ভিজিট কৰিছে, তাতে ৰিভিউ কৰিছে। বাক্সা, ওদালগুৰি সকলোবোৰ জিলাৰ বাক্সা, কোকৰাঝাৰ সেইখিনি গোটেইখিনি সমস্যা তকতে যিটো কৈছে ভূটান বৰ্ডাৰৰ কথা সকলোবোৰ ডিছকাশ্যন হৈছে আৰু সেইটো কাৰণে বিশেষভাৱে ব্যৱস্থা হাতত লোৱা হৈছে নিৰাপত্তাৰ দিশৰ পৰা। হয়, আন এগৰাকী শ্ৰোতাই ফোন কৰিছে। হেল্ল', নমস্কাৰ। নমস্কাৰ, আপুনি ক'ৰ পৰা ক'লে? মই ওদালগুৰি জিলাৰ মাজবাট অজাগৰৰ পৰা কৈছোঁ। হয়, আপোনাৰ প্ৰশ্নটো সোধক। হয়, প্ৰশ্ন একো নাই। মই ক'ব বিচাৰিছোঁ যে শান্তিপূৰ্ণভাৱে আমাৰ অসমবাসী সদায় থাকক আৰু ইলেকশ্যনটো ভালকৈ হৈ যাওক, মই সেইটোৱে বিচাৰিছোঁ। হয়, ধন্যবাদ ধন্যবাদ ধন্যবাদ। হয়, আমি যে প্ৰথম দুটা পৰ্যায়ৰ দৰে এইবাৰো নিশ্চয় পষ্টেল বেলটৰ সুবিধা আপোনালোকে তৃতীয় পৰ্যায়তো ভোটদাতাসকলৰ বাবে দিছিলে, মানে 3টা বা 4টা শ্ৰেণীৰ বাবে। এই বিষয়ে অকণমান আপুনি যদি আমাক বিতংভাৱে তথ্য দাঙি আমি দিছোঁ আমি যিখিনি ব্যৱস্থা কৰিব লাগে দিছে, কিন্তু এইটো অপশ্যনেল, এইটো অফ কৰিব লাগে, যাতে কোনোবাই বিচাৰিলেহে দিব ৰিটাৰ্ণিং অফিচাৰসকলে। আৰু এইবাৰ আমাৰ 80+ আমি ইছ্যু কৰা হৈছিল পোষ্টেল বেলত। আপোনাৰ অভাৰঅল টোটেল 80+ PWD মিলি 26,460 ইছ্যু কৰা হৈছিলে। তাৰে ভিতৰত 80+ আপোনাৰ 8,800 অনুমানিক সেইখিনি কৰা হৈছিলে আৰু PWD কেটেগৰীত 1,364, মানে খুব বেছি অপশ্যনটো লোৱা নাছিল। সেইকাৰণে আমি আশা কৰিছোঁ যে তেওঁলোকে সকলোৱে ভোট কেন্দ্ৰত আহিবলৈ আগ্ৰহী আৰু ভোট কেন্দ্ৰতো সকলোবোৰ ব্যৱস্থা কৰি দিয়া হ'ব। আৰু আপোনাৰ আৰু এটা কথা জনাবলৈ ভাল হৈছে যে উবেৰ আগুৱাই আহিছে, যে তেওঁলোকে বৃদ্ধখিনিক দিব্যাংগখিনিক ঘৰে ঘৰে লৈ আহিবলৈ যিখিনি অফ কৰে উবেৰেও আপোনালোকে মানে কেব ছাৰ্ভিচ তেওঁলোকৰ লগত চৰ্চা চলি আছে, সেইটো হ'বগৈ কিজানি। নহ'লে ই ৰিক্সাৰো ব্যৱস্থা কৰা আছে যদি কোনোবাই মানে সেইটো বিচাৰে। মানে কোন ধৰণৰ ভোটদাতাই এই সুবিধা লাভ কৰিব? এইটো বিশেষকৈ ছিনিয়ৰ চিটিজেনছখিনি আৰু আপোনাৰ দিব্যাংগসকলৰ কাৰণে। তাৰ বাহিৰেও আপুনি পুলিং ষ্টেচনত মানে ভোট কেন্দ্ৰত আহি পেলাইও তেওঁলোকে সুবিধা পাব। তেওঁলোকে তৃতীয় শাৰী এটা থাকিব দিব্যাংগসকলৰ কাৰণে, ছিনিয়ৰ চিটিজেনছ কাৰণে। এইবাৰ ধৰক 3টা শাৰী হ'ব নহয়, এটা মেইল, এটা ফিমেল, মানে পুৰুষৰ কাৰণে, মহিলাৰ কাৰণে, আৰু এটা আদাৰ শ্ৰেণীত আমাৰ ছিনিয়ৰ চিটিজেনছ দিব্যাংগসকলৰ কাৰণে ব্যৱস্থা কৰা হৈছে। লগতে ৱেটিং ছেট থাকিব, দিব্যাংগসকলৰ কাৰণে হুইল চেয়াৰ থাকিব, সকলোবোৰ ব্যৱস্থা থাকিব। লগতে তেওঁলোকক ভোট কেন্দ্ৰতো হেল্প কৰাৰ কাৰণে ভলেণ্টিয়াৰ ৰখাৰ নিৰ্দেশনা দিয়া হৈছে জিলা পৰ্যায়ৰ বিষয়াসকলক। আৰু প্ৰথম দুটা পৰ্যায়ত কোভিড প্ৰট'কল যিদৰে পালন কৰা হৈছিলে, তৃতীয় পৰ্যায়ত কোভিডৰ ক্ষেত্ৰত কি নীতি নিৰ্দেশনা দিছে? আমাৰ নীতি নিৰ্দেশনা একেই আছে। হয়, আমি বহুত কিছু পুলিচ ষ্টেচনত আমি দেখা নাই বাৰু, কোনোবা জেগাত আপোনালোকৰ সম্ভৱপৰ হোৱা নাই, কিন্তু আমি বহুতবোৰ ভোট কেন্দ্ৰতো দেখিছোঁ খুব ধুনীয়াকৈ কোভিড প্ৰট'কল মেইনটেইন হৈছে। খুব ধুনীয়াকৈ ভোট কেন্দ্ৰবিলাক সাঁচি যেনে আপুনি মানে বিয়াঘৰ ৰভাঘৰৰ নিচিনাই খুব, যেতিয়া আমি আনন্দ কৰোঁ, উৎসৱ কৰোঁ, এইটো গণতন্ত্ৰ উৎসৱ বুলি অভিহিত কৰিছে যিহেতু, দেখি ভাল লাগিছে। বহুত জেগাত যোৰহাটৰ পৰা লৈ আমি নগাঁৱলৈ দেখিছোঁ ধুনীয়াকৈ ভোট কেন্দ্ৰ কৰিছে, মেইনটেইন কৰিছে। মানুহ চাৰ্কেল বনাই দিছে, 6 ফুট দূৰে চাৰ্কেল বনাই মানুহক থিয় কৰাই ৰাখিছে। বাচ্ছা ৰখাৰ কাৰণে বেলেগ জেগা ৰাখিছে, খেলাৰ কাৰণে বেলেগ জেগা ৰাখিছে। তো ধুনীয়াকৈ ব্যৱস্থা কৰিছে গোটেইবোৰ জিলা নিৰ্বাচনী বিষয়াবোৰে। আৰু ভাবোঁ যে এনেধৰণৰ পদক্ষেপ দেখি ৰাইজেও ওলাই আহিছে। আৰু বহুতবোৰ ৰাইজটো আমি পেপাৰত সংবাদ মাধ্যমৰ যোগেদিও পাইছোঁ যে মানে মানুহে উৎসাহিত হৈ বহুত নাহো বুলি ভাবা মানুহখিনিও ওলাই আহিছে।
হয় অৱশ্যে এই বিষয়টো যথেষ্ট চৰ্চিত হৈছে যে ভোট গ্ৰহণৰ দিনাখন ছ'চিয়েল ডিষ্টেঞ্চিং বা এইবোৰ নীতি নিয়ম পালন কৰা হৈছে কিন্তু নিৰ্বাচনীৰ পাছত এই ধৰণৰ এটা দৃশ্য দেখা পোৱা নগ'ল বাৰু সেইটো আন এক বিতৰ্কৰ বিষয় আলোচনাৰ বিষয় আন এগৰাকী শ্ৰোতাই ফোন কৰিছে হেল্ল' নমস্কাৰ ছাৰ নমস্কাৰ আপুনি ক'ৰ পৰা ক'লে মই ইলিয়াছ আলী আহমেদ বকৰ পৰা কৈছিলোঁ কামৰূপ জিলাৰ হয় হয় আপোনাৰ প্ৰশ্নটো সোধক হয় ছাৰ মই এইবাৰ তাৰমানে প্ৰথম ভোট দিম মোৰ বয়স 19 আৰু মই জানিব আপোনাক শুভেচ্ছা জনাইছোঁ ধন্যবাদ ছাৰ মই জানিব বিচাৰিছোঁ যে যিটো ভোট দিয়া মেচিন EVM মেচিন নেকি সেইটোতো কেইটামান নিৰ্দিষ্ট বুটাম আছে এতিয়া COVID-19ৰ সময়ততো সকলো ধৰণৰ মানুহে আহি এই বুটামকেইটা টিপিব তাৰ বাবে কেনেকুৱা ধৰণৰ সুন্দৰ প্ৰশ্ন আৰু মই আপোনাক উত্তৰ দিব পাই সুখী হৈছোঁ যে সকলোবোৰ নিয়ম মানি চলি আপোনালোকে ভোট দিব পাৰিব আপোনালোকৰ অসুবিধা নহয় আপোনালোকে যিটো ভোট যিটো আঙুলিৰে টিপিব যিখন হাতেৰে টিপিব আপোনালোকে সেই হাতখনতে এখন গ্লোভছ পিন্ধাই দিয়া হ'ব যাতে সংক্ৰমণ নহয় কাৰোৰ পৰা কাৰোলৈকে হয় আৰু EVMৰ যিহেতু বিষয়টো উত্থাপিত হ'ল এতিয়া শেষৰ ঘণ্টাটোত আপোনালোকে সম্ভৱ সন্দেহজনক যিসকল ব্যক্তি যদি কোভিড বুলি ভবা যায় এই ধৰণৰ ব্যক্তিৰ বাবে ভোটদাতাৰ বাবে শেষৰ ঘণ্টাটো আপোনালোকে সংৰক্ষিত কৰি ৰাখিছে এই শেষৰ ঘণ্টাটোৰ ভোটদানৰ প্ৰক্ৰিয়া কিদৰে হ'ব এই বিষয়ে জনাই যদি আপুনি নহয় চাওক বিশেষ আপোনাৰ একো নাই আমাৰ 7টাৰ পৰা 6টালৈকে পলিং হ'ব কিন্তু যদি কোনোবা ভোট কেন্দ্ৰত কোভিড পেচেণ্টৰ আহিব লগা হয় খুব কম আমাৰ নাই ধৰক এই থাৰ্ড ফেজত আমাৰ জিৰ' তো নাই কিন্তু ছাছপেক্টেড কিছুমান ওলাব পাৰে ছাছপেক্টেড ধৰক আপোনাৰ যেনে কোনোবা ভোট কেন্দ্ৰত আহিছে আমাৰতো নিয়ম কৈছে যে গেটত সোমোৱাৰ লগে লগে তেওঁক থাৰ্মেল স্কেনাৰ দি স্কেনিং কৰিব মানে তেওঁৰ টেম্পাৰেচাৰ বা তেওঁৰ তাপমাত্ৰা আছে কি নাই জ্বৰ আছে যদি জ্বৰ আছে এবাৰ নহয় দুবাৰ চাব অলপ ৰখাই লৈ পেলাই দুবাৰো যদি সমান তেওঁ দেখে যে জ্বৰ মানে কি কয় এটা তাপমাত্ৰাতকৈ বেছি তাপমাত্ৰা থাকাত যদি বেছি থাকে নৰ্মেল টেম্পাৰেচাৰতকৈ তেতিয়া তেওঁক উভতি যাবলৈ কোৱা হ'ব এটা টোকেন দিয়া হ'ব তেওঁক টোকেনটো দি পেলাই হেল্প ডেস্ক নতুনকৈ সংযোজন কৰা হৈছে হেল্প ডেস্কত ৰাখিব মানে সহায়ৰ ডেস্ক তেওঁক টোকেন দি পেলাই তাতে লিখা থাকে ফাৰ্ষ্ট কাম ফাৰ্ষ্ট বেচিছ যে আপোনালোকে এই টোকেনটো সেই ঘণ্টাত আহিব আৰু আপোনালোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব সেই তেওঁলোকৰ কাৰণেও বিশেষ শেষৰ ঘণ্টাত যেতিয়া চব জেনেৰেল ইলেক্টৰ শেষ হৈ যোৱাৰ পিছতে এই সুবিধাটো তেওঁলোকক দিয়া হ'ব হয় আৰু ধৰক তৃতীয় পৰ্যায়ত যিহেতু দূৰণীবতীয়া অঞ্চল থাকিব নিশ্চয়কৈ চৰ অঞ্চল থাকিব সেইবোৰ স্থানলৈ যিসকল পলিং বিষয়া কৰ্মচাৰী যাব তেওঁলোকৰ বাবে কি ধৰণৰ ব্যৱস্থা কৰা হৈছে কোভিডৰ প্ৰট'কলৰ মানে কোভিডৰ নীতি নিয়মৰ মাজত তেওঁলোকে কিদৰে দায়িত্ব কৰিব চাওক আমি ভোট কেন্দ্ৰৰ পলিং বিষয়াৰ কাৰণে সকলোবোৰ ব্যৱস্থা কৰিছোঁ ইভেন ভেকচিনেশ্যনো ষ্টাৰ্ট কৰা হৈছে যিবোৰে আগ্ৰহী ভেকচিনেশ্যন দিয়া হৈছে তেওঁলোকক পলিং ষ্টেচনত যাবলৈ তেওঁলোকে যিখিনি ব্যৱস্থা লাগে চেনিটাইজাৰৰ পৰা লৈ তেওঁলোকৰ মাস্কৰ পৰা লৈ ফেচ চিল পৰ্যন্ত তেওঁলোকক দিয়া হৈছে আৰু দূৰ দূৰণীয়া অলপ কিছুমান আছে আমাৰ ধৰক চৰ অঞ্চলবিলাকত তেওঁলোকে নাৱেৰে যাব লাগিব নিশ্চয়কৈ তো নাৱেৰে যোৱাৰো ব্যৱস্থা কৰিছে জিলা নিৰ্বাচনী বিষয়াসকলে আৰু প্ৰায়বোৰ আগতেও যিখিনি হৈছে বহুতো বাধা নেওচি পেলেও বহুত নিৰ্বাচনত নিয়োজিত সকলো বিষয়াসকলে খুব ভালদৰে কৰিছে আমি ডিমা হাছাওৰো কিছুমান দেখিছোঁ খুব দূৰ দূৰণিৰ হিল ডিষ্ট্ৰিক্টত তেওঁলোকে ইমান কষ্টৰ মাজেৰে তেওঁলোকৰ ডিউটি খুব ভালকৈ সমাপন কৰিছে হয় আন এগৰাকী শ্ৰোতাই ফোন কৰিছে আমি ফোনটো লওঁ হেল্ল' নমস্কাৰ হয় নমস্কাৰ আপুনি ক'ৰ পৰা ক'লে মই জয়ন্ত ৰভা কৈছিলোঁ কুশিয়াকাটিৰ পৰা হয় এই নিৰ্বাচনৰ আগে এই বিষয়া চৰকাৰী কৰ্মচাৰী বিষয়াবিলাক বদলি নিৰ্দেশ আহে 3 বছৰ বা নিজৰ গৃহ জিলাত কিছুমান বিশেষ বিষয়া বদলি নিৰ্দেশ আহে এতিয়া বহুখিনি ক্ষেত্ৰত কিছুমান আছে কাৰ্যকৰী নকৰিলে বা নহ'ল সেইবোৰ কি হ'ব কিছুমানতো বদলি হৈ গ'ল কিছুমান নহ'ল এতিয়াও আছে চাওক এইটো যিখিনি আমাৰ নিৰ্দেশনা আছে নিৰ্দেশনা মানিব লাগে যিখিনি দিয়া হয় যিখিনি কৰিব লগা হয় তাৰ মাজতো যদি কিছুমান ৰৈ গৈছে নিৰ্দেশনা কিছুমান আছে কিজানি সেই হিচাপে ৰৈ গৈছে চাওক তাতে কিছুমান এক্সেমশ্যনো থাকে যেনেকুৱা আমাৰ বন বিষয়াসকলক আমি এক্সেমশ্যন দিব লাগে BSNL কৰ্মীখিনিক এক্সেমশ্যন দিব লাগে আৰু তাৰ বাহিৰেও যদি কিছুমান ধৰক ভেটেনাৰী ডক্টৰ এইবিলাকত আমি জেনেৰেলি ট্ৰেন্সফাৰ নহয় কিন্তু আপুনি কোৱাৰ নিচিনা যদি কোনোবাই ৰৈ গৈছে চ' তেনেধৰণৰ কমপ্লেইন আমাৰ নিৰ্বাচন আয়োগত আহি আছে চ' তেনেধৰণৰ এইবিলাক ইনকুৱাৰীত যাব
প্ৰচেছ হৈ আছে চ' এতিয়া আমাৰ কনচেনট্ৰেশ্যন হৈছে আমি নিৰ্বাচনটো ভালকৈ চলাব লাগে আমি ট্ৰেন্সফাৰ কৰাৰ কথাটো হয় বিষয়াখিনি সেইবিলাক কোনো ধৰণৰ বিষয়া কোনো ধৰণৰ কণ্ট্ৰভাৰ্চিয়েল কোনো ধৰণৰ কাৰোবাৰ জড়িত মানুহক আমি নিৰ্বাচন আয়োগে কেতিয়াও এনকাৰেজ নকৰে বা হেৰি নকৰে চ' তেনেধৰণৰ আমি যিমানে খবৰ পাইছোঁ যিখিনি কৰিছোঁ নিৰ্বাচন আয়োগে পদক্ষেপ লৈছে আৰু আমি আমাৰ মেইন উদ্দেশ্যটো যে আমি ভালকৈ নিৰ্বাচন চলাব লাগে এতিয়া যিহেতু নিৰ্বাচন শেষ হ'ব পৰ্যায়ত আছে বাকী যেনেকৈ নিশ্চয়কৈ কমপ্লেইন থাকে সেইখিনি আমাৰ প্ৰচেছ হৈ আছে আৰু আমাৰ ইয়াৰ পৰা চোকা দৃষ্টি ৰখা হ'ব পিছলৈও আন এগৰাকী শ্ৰোতাই ফোন কৰিছে হেল্ল' হয় নমস্কাৰ আপুনি ক'ৰ পৰা কৈছে মই আপোনাৰ গোৱালপাৰাৰ ধন্যবাদৰ পৰা কৈছিলোঁ নমস্কাৰ নমস্কাৰ তাৰমানে মই এটা কথা ক'ব বিচাৰিছোঁ যে আজিকালিতো বেছিভাগ মানুহে ৰোগীয়া এই লাইনত আমি যেতিয়া ভোট দিবলৈ যাম তেতিয়া তাৰমানে খুব গৰম হয় গৰমত তাৰমানে আমাৰ খুব কষ্ট হয় ভোটাৰবিলাকৰ বিশেষ কৰি লাইনত থিয় হ'ব লাগেতো গতিকে এই তাত কিবা ছায়াৰ ব্যৱস্থা কৰা যায় নেকি এইটোকে মই ক'ব বিচাৰিছিলোঁ হয় ধন্যবাদ আপুনি যিখিনি কয় সেইখিনি ভাবা হৈছে নিৰ্বাচন আয়োগৰ তৰফৰ পৰাও সেইখিনি চিন্তা চৰ্চা কৰা হৈছে কিন্তু ধৰক ইনফ্ৰাষ্ট্ৰাকচাৰ ৱাইজ বহুত জেগাত সুবিধা নহয় কিন্তু আমাৰ ফালৰ পৰা নিৰ্দেশনা আছে যে ছায়াৰ কাৰণে ৱেটিং ছেট ছেপাৰেট ছেট এইবাৰ প্ৰায়বোৰ বুথ কেন্দ্ৰতে দিব লাগে সকলো বুথ কেন্দ্ৰতে দিব লাগে বুলি আমি কৈছোঁ আশা কৰোঁ আপোনাৰ বুথ কেন্দ্ৰতো এইবিলাক এইবাৰ আপুনি এই সুবিধাটো পাব আৰু তাৰ বাদে ভোটদাতাৰ বাবে সাধাৰণভাৱে কি সুবিধা ব্যৱস্থা কৰা আছে চাওক সুবিধাৰ কাৰণে চাওক আজি যেতিয়া বুথ কেন্দ্ৰ এটা হয় বুথ কেন্দ্ৰত বহুতকেইটা বস্তু থাকিব লাগে আজি আপুনি তাতে পানীৰ ব্যৱস্থা থাকিব লাগিব এডুকেট ইনফ্ৰাষ্ট্ৰাকচাৰ থাকিব লাগিব মানে ফাৰ্নিচাৰখিনি থাকিব লাগিব দৰ্জা দুখন থাকিব লাগিব এটা দি সোমাই আনটো দি ওলাব লাগিব তেনেধৰণৰ ব্যৱস্থা থকাৰ বাহিৰেও তাতে আপুনি পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ জেনেৰেলি হ'ব লাগে ধৰক আপোনাৰ পুলিং ষ্টেচনটো তাতে খোৱা পানীৰ লগত তাতে বাথৰুম থাকিব লাগিব মেল ফিমেল থাকিব লাগিব তাৰোপৰি কৈছে এইবাৰ ৱেটিং ছেট থাকিব লাগিব হেল্প ডেস্ক থাকিব লাগিব হয়নে চ' তেনেধৰণৰ গোটেইখিনি ব্যৱস্থা কৰা হৈছে কিন্তু চাওক আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা ভাবিব লাগিব এতিয়া আমি যেতিয়া কোভিডৰ গাইডলাইন অনুসৰি আমি যেতিয়া ভোট কেন্দ্ৰত পুলিং ষ্টেচনত ভোটাৰৰ নাম্বাৰ সোমাই দিব লগা হৈছে নহয় আগত 1500লৈকে দিব পাৰিছিল এতিয়া 1000লৈকে দিব দিছে তেনেস্থলত কি হৈছে ৰাতিৰ ভিতৰত আপোনাৰ 5500 ভোট কেন্দ্ৰ বাঢ়ি গৈছে বৃদ্ধি হোৱাৰ ফলত কি হৈছে আপুনি অক্সিলাৰী পুলিং ষ্টেচন কৰিব লগা হৈছে এডুকেট ইনফ্ৰাষ্ট্ৰাকচাৰ সব জেগাত নাই বিল্ডিং নাথাকে কোনোবা জেগাত টেম্পৰাৰী ষ্ট্ৰাকচাৰ কৰিব লগা হৈছে কিন্তু আমি এনচিয়ৰ কৰিব দিছোঁ যাতে সকলোবোৰ ব্যৱস্থা থাকে কিন্তু সকলো জেগাত সম্ভৱ নহ'ব পাৰে কিন্তু তথাপিও আমি আশা কৰিছোঁ আনবাৰৰ নিচিনা ইয়াৰ কম্পেৰেটিভলি এইবাৰ ভাল হ'বগৈ হয় আন এগৰাকী শ্ৰোতাৰ ফোন আহিছে হেল্ল' হয় আমি শুনিছোঁ আপুনি ক'ৰ পৰা কৈছে মই ফটাইল আমবাৰীৰ পৰা কৈছোঁ মই নামটো ৰাজীৱ গগৈ হয় আপোনাৰ প্ৰশ্নটো মই আপাৰ আছামত ধৰক উজনি অসমৰ জোনাই মহকুমাৰ হেৰি হয় ভোটাৰ তাত মই ভোট দিলোঁ ধৰক ভোট দিলোঁ এনেকৈ যে এবছৰ আগতে মই পঞ্জীয়ন কৰিছিলোঁ ফৰ্ম কৰিছিলোঁ ফিল আপ কৰিছিলোঁ ত' মই ভোট চব দিলোঁ কিন্তু মই ID কাৰ্ডখন নেপালোঁ এনেকৈ ভোট দিলোঁ কিন্তু মোৰ পিছত যিসকলে পত্ৰ পূৰণ কৰিছিল তেওঁলোকে ভোটাৰ আইডিখন পালে এতিয়া কথা হৈছে কি আমি ভোটাৰ আইডিখন কেতিয়াকৈ পাম বুজিছোঁ ধন্যবাদ আপুনি যদি ভোটাৰ আইডি পোৱা নাই আপুনি 1950 এবাৰ কমপ্লেইন কৰিব তাৰ উপৰি আপুনি অনলাইন ব্যৱস্থা আছে NVRS পৰ্টেলত যাব তাতেও আপোনালোকে এপ্লাই কৰিব নহ'লে আপুনি BLO জনক যোগাযোগ কৰিব BLO জনক নাপালে তাৰে ইলেক্ট্ৰেল ৰেজিষ্ট্ৰেশ্যন অফিচাৰৰ লগত যোগাযোগ কৰিব চেষ্টা কৰিব আৰু তেওঁকো নাপালে তাৰে ইলেকশ্যন অফিচাৰক চেষ্টা কৰিব আপুনি মেনুৱেলি দিয়া ব্যৱস্থা কৰিব যদি অনলাইন দিব নোৱাৰে কিন্তু অনলাইনৰ সুবিধা আছে নিশ্চয়কৈ অনলাইনত আপোনাৰ ব্যৱস্থা হ'ব লাগে কিন্তু কি হয় ভেৰিফিকেশ্যনৰ সময়ত আপুনি কিছুমান কাগজ দেখুৱাব লাগে কেতিয়াবা কি হয় যে সেই হিয়াৰিঙৰ সময়ত সেই কাগজখিনি নাপালে নাম এনৰোল নহয় কিন্তু আপোনাৰ ক্ষেত্ৰত হৈছে নাম আপুনি ভোটাৰ লিষ্টত আছে কিন্তু আপোনাৰ এপিক কাৰ্ড পোৱা নাই সেই এপিক কাৰ্ড যদি পোৱা নাই নিশ্চয়কৈ আপোনাৰ এপিক কাৰ্ড আহিব লাগে আপুনি BLOৰ লগত কথা পাতক তাৰপিছতে যদি নাপায় আপুনি 1950ত আপোনাৰ কমপ্লেইনটো দিব পাৰে আন এগৰাকী শ্ৰোতাৰ ফোন আহিছে হেল্ল' ছাৰ নমস্কাৰ নমস্কাৰ গুৱাহাটী হাতীগাঁৱৰ পৰা কৈছোঁ হয় ছাৰ মোৰ প্ৰশ্নটো হ'ল এই বছৰ ছাৰ ফিজিকেল হেণ্ডিকেপৰ কাৰণে
মানে বহুত মানুহ মানে ফিজিকেলি হেণ্ডিকেপ বুথ চেণ্টাৰ যাব নোৱাৰে বা বহুত প্ৰব্লেম নিজে খৰচা কৰি যাব নোৱাৰে, তেনেকৈ কোনো ব্যৱস্থা আছে নেকি? হয়, নিশ্চয় ব্যৱস্থা আছে দিব্যাংগসকলৰ কাৰণে। আপোনালোকে খালি অফ কৰিব লাগিব। আপোনালোকে আমি নহ'লে 1950 ফোন কৰিব, আপোনাক নিশ্চয়কৈ সুবিধা কৰি দিয়া হ'ব, আপোনালোকক নিয়াৰ ব্যৱস্থা কৰি দিয়া হ'ব। হয়, মানে ঘৰৰ পৰা ভোটদান কেন্দ্ৰলৈ নিয়াৰ ব্যৱস্থা কৰা হয় হয় হয়, ভাল কথা। আন এগৰাকী শ্ৰোতাৰ ফোন আহিছে, সম্ভৱ এইটো আমাৰ শেষৰটো ফোন হ'ব। হেল্ল' 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 হয় হয়, কওক কওক, শুনিছোঁ। হয়, আমি শুনি আছোঁ, আপুনি প্ৰশ্নটো সোধক। হয়, মই এইবাৰ প্ৰথম ভোট দিম, মোৰ 19 বছৰ হৈছে। শুভেচ্ছা থাকিলে আমাৰ ফালৰ পৰা। অশেষ ধন্যবাদ। মোক আপুনি এটা কথা কওকচোন, এইবাৰ ৰাতিপুৱা কেই বজাৰ পৰা মানে ইলেকশ্যনটো আৰম্ভ হ'ব? 7 বজাৰ পৰা 6 বজালৈকে। 7 বজাৰ পৰা 6 বজালৈকে ন? আৰু কিবা আছিলে জানিবলৈ? আৰু নাই দিয়ক। নাই, হয়, থেংক ইউ, ধন্যবাদ। আমাৰ সময় প্ৰায় শেষ হৈছে। আজি কেইবাগৰাকীও নতুন ভোটদাতাই আমাক ফোন কৰিলে, জানিব বিচাৰিছিলে। শেষত 30 ছেকেণ্ডত ভোটদাতাসকলক আপুনি কি আহ্বান জনাব? আমি আহ্বান জনাম, আমি আমাৰ ফালৰ পৰা আমি অনুৰোধ জনাম লগতে যে সকলোবোৰ তেওঁলোকে সকলোবোৰ নতুন ভোটাৰ, পুৰণি ভোটাৰ বুলি কথা নাই, আমি সকলো ভোটাৰে ওলাই আহিব লাগে। আৰু আমি ভোটটো আমি ৱাইজলি দিব লাগে, বিবেকেৰে ভোট দিব লাগে। আৰু আমি এই গণতন্ত্ৰ, আমি কওঁ লেটছ চেলিব্ৰেট ডেমক্ৰেচি, আমি গণতন্ত্ৰ উৎসৱ হিচাপে পালন কৰিব লাগে। আমি উৎসৱ হিচাপে আমি জিলা নিৰ্বাচন বিষয়াক সেই নিৰ্দেশনা দিছোঁ। বহুত জেগাত চাব উৎসৱ মুখৰ পৰিস্থিতি হৈছে। অল ওমেন পুলিং ষ্টেচন হৈছে, 1300ৰ ওপৰ অল ওমেন, সকলো মহিলা ওলাই আহিছে, ডিউটি কৰি আছে। আৰু আশা কৰিম ৰাইজেও ওলাই আহে, সকলোবোৰ ভোটাৰ ৰাইজ ওলাই আহে আৰু দলে বলে ওলাই আহে। হয়, আজি আমাৰ সময় শেষ হ'ল, আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। এয়া আমাৰ শেষৰটো অনুষ্ঠান আছিল। আমি আশা ৰাখোঁ যে শ্ৰোতাসকল নিশ্চয় কিছু পৰিমাণে হ'লেও উপকৃত হ'ব। আমাৰ সহযোগী অপূৰ্ব মালিলৈ ধন্যবাদ জনাই আমাৰ এই নিৰ্বাচনী প্ৰেক্ষাপট অনুষ্ঠানৰ আজি ইয়াতে সামৰণি মাৰিলোঁ। ধন্যবাদ। ধন্যবাদ, ধন্যবাদ। হয়, মানস প্ৰতিম শৰ্মাই আধৰা নিৰ্বাচনী প্ৰেক্ষাপট শীৰ্ষক অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে উপস্থিত আছিল ৰাজ্যিক নিৰ্বাচন বিভাগৰ যুটীয়া মুখ্য নিৰ্বাচনী বিষয়া ৰাহুল চন্দ্ৰ দাস। এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু।